আমি জনগণক যিবোৰ জনবিৰোধী কাম কাজত তেওঁলোক লিপ্ত হৈছিলে সেই বিষয়সমূহ মানুহক জনাব লাগিব। বিশেষকৈ এই চৰকাৰখনত চলি থকা তেওঁলোকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ, বিশেষকৈ যিবোৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সমস্যা আছে, আন ভূমিৰ সমস্যা আছে, যিবোৰ মৌলিক সমস্যা আছে এই বিষয়বোৰক লৈ যাব লাগিব। তেওঁলোকে ভাবে যে তেওঁলোকৰ হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি, কিন্তু হিতাধিকাৰী আঁচনিৰ মাজত থকা তেওঁলোকৰ দুৰ্বলতাক বিচাৰি উলিয়াব লাগিব। ক'ত দুৰ্বলতা আছে, ক'ত মানুহ অসন্তুষ্ট হৈছে, ক'ৰবাত উপযুক্ত মানুহে পোৱা নাই নেকি, বা পাব লগা কোন মানুহ কিমান বাকী আছে। কাৰণ এটা সমষ্টিত যদি 1,80,000 ভোট আছে, পৰিয়াল যদি 70,000 আছে, 70,000 পৰিয়ালে বেনিফিচিয়াৰী নহয়। যিসকল বেনিফিচিয়াৰী তেওঁলোকৰো ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেট আছে, কিন্তু তেওঁলোকক আমি কথা পাতিব লাগিব, বুজাব লাগিব। দেশৰ সামূহিক পৰিৱেশ ভৱিষ্যতে কি হ'ব, দেশৰ গণতন্ত্ৰ, দেশৰ অৰ্থব্যৱস্থা বা ৰাজ্যখনৰ অৰ্থব্যৱস্থা, এইবোৰ যে লোন লৈছে তাৰ প্ৰভাৱ কেনেকুৱা হ'ব, আমাৰ কৃষি ব্যৱস্থাটোত কি হৈছে কি নাই, আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নয়নৰ কাৰণে যিবোৰ কাম কৰিলে নে নাই কৰা, আত্মসংস্থাপনৰ বাট মুকলি হৈছে নাই, স্বনিয়োজনৰ বাট মুকলি হৈছে নাই, পথাৰ আৰু বজাৰৰ নিয়ন্ত্ৰণ আমাৰ হাতত আছেনে নাই, আমি প্ৰাপ্য অধিকাৰ পাইছোঁ নাই, বা উপযুক্ত উৎপাদন কৰা সামগ্ৰীৰ উপযুক্ত মূল্য পাইছোঁ নাই, এইবোৰ কথা কমন মানুহক যেতিয়া আমি বুজাব পাৰিম, ক'ব পাৰিম, তেতিয়াহে জনগণে বুজি পাব যে হয় বিভিন্ন ধৰণে চামুচেৰে নি বেলচাৰে আমাৰ পৰা লৈ গৈছে, চামুচেৰে দিছে বেলচাৰ পৰা নিছে, সেইটো বহু মানুহে উপলব্ধি কৰিব পৰা নাই। কিন্তু লাহে লাহে যিমান দিন আগবাঢ়িছে, 5 বছৰ শাসন আছিলে 10 বছৰ হ'বলৈ গৈ আছে, এতিয়া মানুহৰ নিজা আত্ম উপলব্ধিটো বাঢ়িছে।